অবিভক্ত গোৱালপাৰা চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতি ধুবুৰী জিলাৰ উদ্যোগত আৰু গোলকগঞ্জ লক্ষীমাৰী কানুৰী গৰৈখোৱা চেপচেপি ৰতিয়াদহ বিখোৱা মেটেৰাজাৰ আৰু শৈলমাৰী আঞ্চলিক আক্ৰাছু UGৰ সহযোগত জনজাতিকৰণ আৰু পৃথক কমলাপুৰ ৰাজ্য পুনৰ গঠনেৰে দাবীত বিশাল প্ৰতিবাদ সমদল সন্ধিয়া গোলকগঞ্জত থকা অবিভক্ত গোৱালপাৰা আক্ৰাছু UGৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা প্ৰায় অৰ্ধ শতাধিক পুৰুষ মহিলাই এই সমদল উলিয়ায় বিজেপি চৰকাৰ মুৰ্দাবাদ কোচ ৰাজবংশী বিৰোধী খুচিয়াৰ আদি বিভিন্ন শ্লোগানেৰে আকাশ বঁটা কঁপাই তোলে প্ৰতিবাদকাৰীয়ে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে এই কাৰ্যসূচীত বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি সমদল আগবাঢ়ে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত এই প্ৰতিবাদ কৰে আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ কৰা নহয় তেন্তে তীব্ৰ আন্দোলনৰ ভাবুকি প্ৰদান কৰে সংগঠনকেইটাই গৰিপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন অসম নৰ্থ ইষ্ট নিউজ লাইভ আমাৰ জনগোষ্ঠী আমি আজি আনডিভাইডেড গোৱালপাৰা আক্ৰাছুৱে ধুবুৰী জিলা সমিতি তথা কেন্দ্ৰীয় সমিতি তথা আঞ্চলিক সমিতিৰ সহযোগত আমি আজি জোৰ সমদল আৰম্ভণি কৰিছো কিয় কৰিছো আমাৰ জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰিছে বিগত দিনত কংগ্ৰেছ চৰকাৰে কৰিছিলে আজি আমাৰ এটা আস্থা আছিলে যে বিজেপি চৰকাৰে আমাক কিজানি এই জনগোষ্ঠীটোলৈ যেটো সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে আমি খিলঞ্জীয়া চৰকাৰ এই খিলঞ্জীয়া চৰকাৰ কোৱাৰ পিছত জাতি মাতি ভেটিৰ কথা কৈ ইহঁতে গতিত আহিলে আৰু পিছত এতিয়া দেখা গৈছে খিলঞ্জীয়া মানে আমি ক'ত আপুনি জনগোষ্ঠী চাওক আমাৰ 3 পুৰুষৰ কাগজ লাগে 3.0 আমাৰ বোলে ডকুমেণ্টছ লাগে 3 পুৰুষৰ মাটিৰ ভূমি ক্ষেত্ৰত এইটো আমাৰ সাক্ষাৎ খিলঞ্জীয়া সুৰক্ষিত আছে গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীক ক'ব খুজিছো আপুনি যদি 2026 চনৰ বিধানসভাৰ আগত যদি আমাৰ জনজাতিকৰণ নকৰে জনগোষ্ঠীটোক আনডিভাইডেড গোৱালপাৰা মানুহখিনিক যেহেতু এইখিনি মানুহ আমাৰ লাঞ্ছিত বঞ্চিত আনডিভাইডেড গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ নকৰে বিজেপি চৰকাৰখন আজিকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী চকীত বহি আছে এইখন তেওঁৰ চকী নহয় ৰাইজে দিয়া চকী হয় এই চকীৰ পৰা তাকো ঘূৰাই দিবি বুলি আমি আক্ৰাছুৱে ঐক্যবদ্ধ হৈ যুঁজিবলৈ আমি বাধ্য হ'ম যোৱা নিৰ্বাচনৰ মুখ্যমন্ত্ৰী কৈছে যে বিজেপি চৰকাৰ ললিপপৰ চৰকাৰ মই কম এই চৰকাৰখনে মানুহ প্ৰতিটো জনগোষ্ঠীক ঠগি আছে এইবিলাক ঠগাৰ ফলত কি হৈছে আজি টিভি মিডিয়াত চাওক আজি ফেচবুক ওলালে চাওক ক'ত বিভিন্ন মাংস লৈ কথা কিবা লৈ কথা এইবিলাকৰ কাৰণে চৰকাৰক তেওঁলোকক গতিত বহা নাই আমালোকে তেওঁলোকক ভোট দিছো আমাৰ জনগোষ্ঠী বিলাকৰ অসমৰ যিবিলাক জনগোষ্ঠী আছে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আজি ভূমি মাটিৰ পৰা আৰম্ভ কৰি যিখিনি সমস্যা আছে ভেটি মাটি আমাৰ হেৰুৱাই গৈছে কেতিয়া আমাক এইটো সুৰক্ষিত তেতিয়া তেওঁলোকে কৈছিল না জাতি মাটি ভেটি আজি তেওঁলোকে খৰাইঘাটে ৰণ কৰি এবাৰ আহিলে কিমান আৰু ঠগিব মানুহে বুজি পায় অসমৰ 6টা জনগোষ্ঠীয়ে আজি প্ৰতাৰণিত হৈ আছে দেখা যাইছে যিটো সময়ত 2026 চনত যদি আমাক বিধানসভাৰ আগত আমাৰ জনগোষ্ঠীটোৰ আনডিভাইডেড গোৱালপাৰা মানুহখিনি যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমি যে অকল আমাৰ স্বজাতীয় গোষ্ঠী ভাই বিজেপি ভাৰতীয় জনতা পাৰ্টিক তেওঁলোকে আছে তেওঁলোকে আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ জনাও তেওঁলোকে এই দলৰ পৰা 2026 চনৰ আগতে ওলাই আহিব লাগিব কিন্তু যদি চৰকাৰখনে আমাৰ সুচিন্তা নকৰে আমি অৰুণোদয়ৰ কাৰণে চৰকাৰ বনোৱা নাই আমি অৰুণোদয় পাবৰ কাৰণে এই 1400 টকা পাবৰ কাৰণে আমি চৰকাৰ বনোৱা নাই তেওঁলোকক কোৱা নাই আমাক অৰুণোদয় দিয়ক আমাৰ জনগোষ্ঠীটোৰ স্থায়ী সমস্যা লাগে আমাক জনজাতিকৰণ লাগে আমি মাটি ভেটি অলৰেডি হেৱাই গৈছে আমি আনডিভাইডেড গোৱালপাৰা ইতিমধ্যে আপোনালোকে জানে চৰকাৰখনো ভালদৰে জানে যেটো সময়ত হিন্দুত্ববাদৰ কথা কৈ এই চৰকাৰখন আহিছে এইটো সময়ত আমাৰ খুব কথা আছে আমি আমাৰ নেক্সট জেনেৰেশ্যন কি কৰিব দুদিন পিছত আমাৰ কি অৱস্থা হ'ব ইয়াত আপোনালোকে নিশ্চয় জানে আমি ঘৰৰ কাৰণে তেওঁলোকক আনা নাই আমাক ঘৰ নালাগে আমি তিনৰ চালি দি ঘৰ থাকিম আমাক যদি মাটি নাথাকে আমাৰ যদি বেটি নাথাকে আমি যদি আমি ভালদৰে এটা অফিচাৰ বনাব নোৱাৰো IAS একটা অফিচাৰ বনাব নোৱাৰো ডক্টৰ বনাব নোৱাৰো আমি ক'ত থাকিম আজি জনগোষ্ঠীটোক আমাক বাৰ প্ৰতাৰণা কৰি আছে গতিকে আমি আপোনালোকৰ চেনেলৰ মাধ্যমে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো অতি সোনকালে আমাৰ জনগোষ্ঠীটোক আনডিভাইডেড গোৱালপাৰা মানুহখিনি জনজাতিকৰণ কৰক
নহলে কিন্তু 26ত ইয়াৰ ফল ভুগিব লাগিব কাৰণ যেখন চকীত তেওঁ বহি আছে এইখন চকী কিন্তু তেওঁৰ চকী নহয় ৰাইজৰ চকী এখন ৰাইজে দিয়া চকী উপহাৰ এই চকীৰ পৰা তাক উখৰাই পেলাই দিম ধুবুৰী জিলা ইউজি আক্ৰাসুৰ উদ্যোগত আমি গোলগঞ্জত আজি প্ৰতিবাদী সম্মেলন ওলাইছো যে এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আমাক বাৰম্বাৰে প্ৰতাৰিত কৰি আছে আমাক নিজে মাটি লৈ পেলাই আমাক দিছপুৰত প্ৰতিশ্ৰুতি দিলে যে আমাক অহা এমপি ইলেকশ্যনৰ আগে আগে আমাক জনযোগান কৰিব কিন্তু আজি এমপি ইলেকশ্যনটো পাৰ হৈ গ'ল 26ৰ লোকসভা ইলেকশ্যন আহি আছে কিন্তু আজিলৈকে কোনো প্ৰতিবিধি পোৱা নাই গতিকে উপায়ন্তৰ হৈ আমি কোচৰাজমুখী নিয়ত জনগোষ্ঠীটোৱে আমাৰ বৃহৎ জনগোষ্ঠীটোৱে বাৰম্বাৰ প্ৰতাৰিত হৈ আছে কিন্তু এই প্ৰতাৰিত বলি বাৰে বাৰে আমি হৈ আছি আৰু অসম চৰকাৰখনে আমাক বাৰে বাৰে প্ৰতাৰিত কৰিছে তাৰ প্ৰতিবাদত অসম চৰকাৰৰ প্ৰতিবাদত এই মিছলীয়া চৰকাৰৰ প্ৰতিবাদত আমি জোৰ সমদল ওলাইছো আমাৰ এই সমদল গোলগঞ্জৰ পৰা আৰম্ভ কৰি অভিযুক্ত কৰাৰ পৰা প্ৰতিখন জিলাই জিলাই আৰম্ভ হ'ব অসম চৰকাৰ বিৰোধী প্ৰতিবাদ আৰম্ভ হ'ব আমাক কোচৰাজমুখী জনগোষ্ঠীক যেতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়ালৈকে অভিযুক্ত হোৱাৰ পৰা অশান্ত থাকিব 2026 চনৰ স্থিতি কি হ'ব 2026 আমি বান্ধিয়ে দিছো 2026 চনৰ লোকসভা ইলেকশ্যনৰ আগতে যদি আমাৰ কোচৰাজমুখী বৃহত্তৰ জনগোষ্ঠীটোৱে জনজাতিকৰণৰ মৰ্যাদা নাপায় তেতিয়াহ'লে আমি বিজেপি হটাও কোচৰাজমুখী ভাষাও দেশ অভিযান আমি ষ্টাৰ্ট কৰিছো আজিৰ পৰা ষ্টাৰ্ট অলৰেডি কৰিয়ে দিছো ইতিমধ্যে নিৰ্বাচন আগে আগে কৈ থাকে যে জনজাতিকৰণ কৰা হ'ব কিন্তু পিছত দেখা যায় যে একো নাই আমাৰ এই কোচৰাজমুখী জনগোষ্ঠীয়ে গমে পায় যে গোটেইখিনি আমি সিধা চলা সহজ যেনেকৈ কয় এনেকৈ আমি চলি আছো ইমান আৰু সেইকাৰণে আমি বাৰম্বাৰে প্ৰতাৰিত হৈ আছো আমি ইয়াৰ আজিৰ এই সমদলৰ জৰিয়তে আমাৰ কোচৰাজমুখী সমাজ লগতে আমাৰ এই কোচৰাজমুখী জনগোষ্ঠীটোক মই ক'ব বিচাৰিছো এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে বাৰম্বাৰে আমাক প্ৰতাৰিত কৰি আছে এই চলাহীকতাত আমি আৰু ভুল নাযাওঁ আমি 2026ৰ যি লোকসভা ইলেকশ্যন আছে তাৰ প্ৰতিটোত আমি দিমেই দিম আকাশুৰ জিন্দাবাদ হয় স্যার আমার কোচৰাজমুখী জনগোষ্ঠী আমি আজি আনডিবেটেড গোৱালপাৰা আক্ৰাসুৱে ধুবুৰী জিলা সমিতি তথা কেন্দ্ৰীয় সমিতি তথা আঞ্চলিক সমিতিৰ সহযোগত যে আমি আজি জোৰ সমদল আৰম্ভণি কৰিছো কিয় কৰিছো আমাৰ জনগোষ্ঠীটোক বাৰে বাৰে প্ৰতাৰণা কৰিছে বিগত দিনত কংগ্ৰেছ চৰকাৰে কৰিছিলে আজি আমাৰ এটা আস্থা আছিলে যে বিজেপি চৰকাৰে আমাক কিজানি এই জনগোষ্ঠীটোলৈ যেটো সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে আমি খিলঞ্জীয়া চৰকাৰ এই খিলঞ্জীয়া চৰকাৰ কোৱাৰ জাতি মাটি ভেটিৰ কথা কৈ ইহঁতে গতিত আহিলে তাৰ পিছত এতিয়া দেখা গৈছে খিলঞ্জীয়া মানে আমি কোচৰাজমুখী জনগোষ্ঠী চাওক আমাৰ 3 পুৰুষৰ কাগজ লাগে 3.0 আমাৰ মানে ডকুমেন্টস লাগে 3 পুৰুষৰ মাটিৰ ভূমি ক্ষেত্ৰত এইটো আমাৰ চাকত খিলঞ্জীয়া সুৰক্ষিত আছে গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব খুজিছো আপুনি যদি 2026 চনৰ বিধানসভাৰ আগত যদি আমাক জনজাতিকৰণ নকৰে জনগোষ্ঠীটোক আনডিবেটেড গোৱালপাৰা মানুহখিনিক যেহেতু এইখিনি মানুহ আমাৰ লাঞ্ছিত বঞ্চিত আনডিবেটেড গোৱালপাৰা মানুহখিনিক জনজাতিকৰণ নকৰে বিজেপি চৰকাৰখন আজিকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী চকীত বহি আছে এইখন তেওঁৰ চকী নহয় ৰাইজে দিয়া চকী হয় এই চকীৰ পৰা তাকো ঘূৰাই দিবি বুলি আমি আক্ৰাসে ঐক্যবদ্ধ হৈ যুঁজিবলৈ আমি বাধ্য হ'ম যোৱা নিৰ্বাচনৰ আগমুহূৰ্তত মুখ্যমন্ত্ৰী কৈছে এইটো ফুটুকাৰ ফেন এখন বিজেপি চৰকাৰ ললিপপৰ চৰকাৰ মই কম এই চৰকাৰখনে মানুহ প্ৰতিটো জনগোষ্ঠীক ঠগি আছে এইবিলাক ঠগাৰ বলত কি হৈছে আজি টিভি মিডিয়াত চাওক আজি ফেচবুক ওলালে চাওক ক'ত বিভিন্ন মাংস লৈ কথা কিবা লৈ কথা এইবিলাকৰ কাৰণে চৰকাৰক তেওঁলোকক গতিত বহা নাই আমালোকে তেওঁলোকক ভোট দিছো আমাৰ জনগোষ্ঠীবিলাকৰ অসমৰ যিবিলাক জনগোষ্ঠী আছে তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ আজি ভূমি মাটিৰ পৰা আৰম্ভ কৰি যিখিনি সমস্যা আছে ভেটি মাটি আমাৰ হেৰুৱাই গৈছে কেতিয়া আমাক এইটো সুৰক্ষিত দিব তেতিয়া তেওঁলোকেতো কৈছিল না জাতি মাটি ভেটি আজি তেওঁলোকে খৰাইঘাটে ৰণ কৰি এবাৰ আহিলে কিমান আৰু ঠগিব মানুহে বুজি পায় অসমৰ 6টা জনগোষ্ঠীয়ে আজি প্ৰতাৰণিত হৈ আছে দেখা যাইছে যিটো সময়ত 2026 চনত যদি আমাক বিধানসভাৰ আগত আমাৰ জনগোষ্ঠীটোৰ আনডিবেটেড গোৱালপাৰা মানুহে যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে আমি যে অকল আমাৰ স্বজাতীয় গোষ্ঠী ভাই বিজেপি ভাৰতীয় জনতা পাৰ্টি তেওঁলোকে আছে তেওঁলোকক আপোনালোকৰ চেনেলৰ মাধ্যমে অনুৰোধ জনাও তেওঁলোকে এই দলৰ পৰা 2026 চনৰ আগতে ওলাই আহিব লাগিব কিন্তু যদি চৰকাৰখনে আমাৰ সুচিন্তা নকৰে আমি অৰুণোদয় কাৰণে চৰকাৰ বনোৱা নাই আমি অৰুণোদয় পাবৰ কাৰণে এই 1400 টকা পাবৰ কাৰণে আমি চৰকাৰ বনোৱা নাই তেওঁলোকক কোৱা নাই আমাক অৰুণোদয় দিয়ক আমাৰ জনগোষ্ঠীটোৰ স্থায়ী সমস্যা লাগে আমাক জনজাতিকৰণ লাগে আমি মাটি ভেটি অলৰেডি হেৱাই গৈছে আমি আনডিবেটেড গোৱালপাৰা ইতিমধ্যে আপোনালোকে জানে চৰকাৰখনে ভালদৰে জানে যেটো সময়ত হিন্দুত্ববাদৰ কথা কৈ এই চৰকাৰখন আহিছে এইটো সময়ত আমাৰ কথা আছে আমি আমাৰ নেক্সট জেনেৰেশ্যন কি কৰিব দুদিন পিছত আমাৰ কি অৱস্থা হ'ব ইয়াত আপোনালোকে নিশ্চয় জানে
আমি ঘৰৰ কাৰণে তেওঁলোকক আনা নাই, আমাক ঘৰ নালাগে। আমি টিনৰ চালি দি ঘৰ থাকিম। আমাক যদি মাটি নাথাকে, আমাৰ যদি বেটি নাথাকে, আজি যদি আমি ভালদৰে এটা অফিচাৰ বনাব নোৱাৰো, IAS একটা অফিচাৰ বনাব নোৱাৰো, ডক্টৰ বনাব নোৱাৰো, আমি ক'ত থাকিম? আজি জনগোষ্ঠীটোক আমাক বাৰ প্ৰতাৰণা কৰি আছে। গতিকে আমি আপোনালোকৰ চেনেলৰ মাধ্যমে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, অতি সোনকালে আমাৰ জনগোষ্ঠীটোক আনডিবেটেড বলবাৰ মাজেৰে জনজাতিকৰণ কৰক, নহলে কিন্তু 26ত ইয়াৰ ফল ভুগিব লাগিব। কাৰণ যেখন চকীত তেওঁ বহি আছে, এইখন চকী কিন্তু তেওঁৰ চকী নহয়, ৰাইজৰ চকী, এখন ৰাইজে দিয়া চকী উপহাৰ। এই চকীৰ পৰা তাক উখুৰাই পেলাই দিম।